জয় হিন্দ। আজি মই কেইটামান কথা ক'ম, ইমান সাংঘাতিক মানে ইম্পৰ্টেণ্ট কথা ক'ম আপোনালোকৰ কাৰণে। যদি ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে জীৱনত মানে বহুত সলনি হোৱাত বহুতখিনি চান্স পাব। আপোনালোকৰ যদি ভাবি আছে নহয় মই চাকৰি এটা ল'ব লাগে, ফ'ৰ্থ গ্ৰেডত ল'ব লাগে বা SI ল'ব লাগে, টেটত ল'ব লাগে, যদি এই কথাবোৰ আপোনালোকে অকণমান ভাবি চাই নহয়, যদি ফ'ল' কৰে নহয়, খাটাং আপোনাৰ জীৱনত কিন্তু উন্নতি হ'বই হ'ব। কেনেকৈ এই পৰীক্ষাবোৰ পাছ কৰিব পাৰি তাকে মই ক'বলৈ যাম। চাওক, এতিয়া এক্সাম বহুতৰে বেয়া হৈছে, বেছি ভাগৰে বেয়া হৈছে। আপোনালোকে এনে কাট অফত মাথা মাৰি থাকিব নালাগে। কাট অফটো বহুত কমি যাব, খাটাং কমিব কাট অফ। আৰু কাৰণ বেছিভাগৰে পৰীক্ষা বেয়া হৈছে, আৰু বেছিভাগৰ পৰীক্ষা বেয়া হোৱাৰ কাৰণে কি হৈছে, মনটো বেয়া। মনটো বেয়া যদি হৈছে আপোনালোকে এটা কাম কৰি চাইছে নাই বাৰু? আপোনালোকে নিজৰ ভিতৰতে ইন্ট্ৰস্পেকশ্যন কৰি চাইছে, আত্মমন্থন কৰিছে কেতিয়াবা? আত্মবিশ্লেষণ কৰিছে? আত্মবিশ্লেষণ, আত্মমন্থন এই সকলোবোৰ মানে বেলেগ লেভেলৰ কথা। জেক মা, যি চাইনাৰ এজন মানে যি আলিবাবাৰ যিজন ফাউণ্ডাৰ হয়, জেক মা, সেইটো বিশ্বৰ 50টা মানে সকলোতকৈ ধনী কোম্পানীৰ মাজত অট'মেটিক আহিয়ে থাকে। চাইনাৰ সকলোতকৈ মানে ধনীৰ ভিতৰত 6 নম্বৰত আহে। গতিকে তেওঁ আগতে খুব ডাল আছিলে, মূৰত একো নাছিলে, প্ৰত্যেকবাৰে পৰীক্ষা দিয়ে, প্ৰত্যেকবাৰে ফেইল কৰে, কিন্তু আকৌ নিজে ভাবে মানে কিয়নো কম পালোঁ, আকৌ পৰীক্ষা দিয়ে, 3-4 নম্বৰ বাঢ়ি যায়, আকৌ পৰীক্ষা দিয়ে, 3-4 নম্বৰ বাঢ়ে, মানে একে ফেইল কৰি থাকে। তেওঁ নিজৰ মাজত এটা মানে চেষ্টা কৰি থাকে, এনেকে কোনোবা 3-4 নম্বৰ, তেনেকে 8-10 নম্বৰ, এনেকে তেওঁ নম্বৰ বঢ়াই থাকে। মানে চাওক কি লেভেলৰ মানুহ। গতিকে অকণমান পৰীক্ষাটো বেয়া হওঁতেই যদি আপোনালোকে পৰেচান হৈছে, তেতিয়াহ'লে মই কেইটামান কথা ক'ম আপোনালোকক, বিশেষ বিশেষ কথা কেইটামান ক'ম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, খুব আপোনাৰ জীৱনত কাম আহিব। এই যে আপোনালোকে আই লাভ ইউ কৈ পাইছে, আই লাভ ইউ, মই তোমাক ভাল পাওঁ বুলি কৈ পাইছে কেতিয়াবা? সেই আই লাভ ইউ খিনি আপোনালোকক কিতাপখনক ক'ব, কিতাপখনৰ লগত প্ৰেম কৰিব। ইমান প্ৰেম কৰিব মানে পুৱাও চাবলৈ মন যায়, দুপৰীয়াও চাবলৈ মন যায়, সন্ধিয়া চাবলৈ মন যায়, মানে মন গৈয়ে থাকে, এনি টাইম মানে চাবলৈ মন গৈ থাকে। প্ৰেম হৈ যাক কিতাপৰ লগত, প্ৰেম কৰক, কিতাপৰ লগত প্ৰেম কৰক। কিতাপৰ লগত প্ৰেম কৰিলে আপোনাক সকলো দিব। কয় নহয় ছাকচেছফুল পুৰুষৰ পিছত মহিলা থাকে, কিবা তেনেকৈ কয় নহয়। চাওক, এইবোৰ হেৰি কথা হয়, পঢ়ক। যিমান পঢ়িব নহয়নে, যিমান কিতাপৰ লগত প্ৰেম হ'ব নহয় আপোনাৰ, সেই আপোনাৰ জীৱনত গোটেইখিনি প্ৰেম আপোনাক দিব। আপোনাক সন্মান লাগে, সন্মান আহি যাব। ধুনীয়া ঘৈণী লাগে, আহি যাব। মানে যি লাগে আপোনাক, যি লাগে, ধুনীয়া পতি লাগে, ধুনীয়া ধুনীয়া হাজবেণ্ড লাগে, আৰামত ধুনীয়া হাজবেণ্ড আপোনালোকে লৈ আহিব পাৰিব, একো প্ৰব্লেম নাই। গতিকে এনেকুৱা মানে যি ইচ্ছা তাকে কৰিব পাৰিব। এই কিতাপে আপোনাক যি ইচ্ছা তাকে কৰাই দিব। কেইদিনমান বাকী আছে মাত্ৰ গ্ৰেড 4-লে, SI-লে, আছাম টেটৰ। গতিকে এই কিতাপখনৰ লগত যদি প্ৰেম নহয়, বহুখিনি প্ৰব্লেম হৈ যায়। ষ্টাডি মই বিশেষ কথা এটা ক'ম আপোনালোকক, স্মাৰ্ট ষ্টাডি কৰিব লাগে, স্মাৰ্ট ষ্টাডি। আপোনালোকে যিখিনি ষ্টাডি কৰিছে, মোৰ হিচাপত ষ্টাডি কৰাত অকণ ভুল হৈছে নেকি। চাওক, নম্বৰ 1টো ক্লাছ 1-ৰ পৰা ক্লাছ 10লৈকে পুৰাখিনি আপোনালোকে একদম ক্লিয়াৰ কৰি দিব লাগে। হিষ্ট্ৰী, জিঅ'গ্ৰাফী, মেথামেটিক্স, ইংলিছ, আছামিছ একো বাকী ৰাখিব নালাগে। গোটেইখিনি আপোনালোকে ক্লাছ 10লৈকে জানিব লাগে। তাৰ কাৰণে কিতাপ আনি লওক ক্লাছ 10লৈকে, আৰু কিতাপ আনি একদম ফিনিছ কৰি দিয়ক। লাগিলে যদি বুজি নাপায় নহয়, টিউশ্যন লওক, সেইবোৰ ছাবজেক্টৰ ওপৰত টিউশ্যন লওক, মানে যেনেকৈ নহওক তেনেকৈ কৰক। আৰু যে আপোনালোকে ইউটিউব চেনেল চাই, ইউটিউবাৰে আপোনালোকক কি দিয়ে, আপোনালোক কিবা এটা বিশেষ বস্তু পঢ়ায়, আপোনালোকে কিন্তু নিজক কি লাগে সেইটো আপোনালোকে ভাবি চোৱা নাই। আপোনালোক যোনটো চিলেবাছ, আপোনালোক যিখিনি বস্তু জানিব লাগে, সেইখিনি বস্তুৰ ওপৰত বেছিকৈ আপোনালোকে আওকাণ কৰি থাকে। ইজনে যিখিনি পঢ়ালে সেইখিনি পঢ়িলে, সিজনে যিখিনি পঢ়ালে সেইখিনি পঢ়ালে, তেনেকুৱা নহয়। কিতাপখন ল'ব, কিতাপখনত এটা হেৰি এটা পালে, টপিক এটা পালে, সেই টপিকটোৰ লগত ৰিলেট কৰি কিনে ইউটিউব চেনেলত সেই টপিকটো চাওক আপোনালোকে। বা যদি আপোনালোকে ভাবিছে তেনেকৈ হ'লে মই ইউটিউবৰ পৰা পিছ পৰি যাম, তেতিয়াহ'লে আপোনালোকে বিশেষ সময় দিয়ক, বিশেষ এটা সময় দিয়ক, 1.5 ঘণ্টা 2 ঘণ্টা এটা বিশেষ এটা স্পেচ দিয়ক, সেইখিনি ইউটিউব চেনেলখিনি চাওক। তাৰ বাহিৰে আপোনালোকে কি কৰক, যেতিয়া টপিক বেলেগকৈ পঢ়িব নহয়, হাইস্কুলৰ ME স্কুলৰ কিতাপখিনিত, তেতিয়াই ইউটিউবৰ হেৰিখিনি সহায় লওক, টিচাৰৰ সহায় লওক। ইউটিউবাৰ বহুত ভালো আছে, আৰু কিছুমান, মই সকলোৰে কথা নকওঁ, কিছুমান বহুত ভালো ইউটিউবাৰো আছে, তেওঁলোকে বহুত ভাল কথা কয়। তেওঁলোকক আপোনালোকে ফ'ল' কৰি কিনে তেওঁলোকৰ লগত বহুত ভালকৈ কানেক্টেড থাকক, তেওঁলোকৰ পৰা শিকক, খুব ভাল কথা। নেক্সট টিউশ্যনৰ কথা মই ক'লোৱে।
নেক্সট এই যে আপোনালোকৰ যিটো নজৰ, পৰীক্ষা বুলি কিনে আপোনালোকে গম পায় পৰীক্ষা হ'ব এবছৰ পিছত, তথাপি মানে নপঢ়ে, যে যিদিনাখনৰ পৰা গম পালে 2 মাহ পিছত পৰীক্ষা, সিদিনাখনৰ পৰা পঢ়িবা আৰম্ভ কৰি দিলে। একদম এই নজৰটো একদম মানে হেৰি নজৰ, বেয়া নজৰ। কি কৰিব লাগিব, একদম নজৰটো একদম একজেক্ট ঠাইত ৰাখিব লাগিব, চব চাইড কৰি দিব লাগিব। চবৰে আপুনি যদি লোড লৈ ফুৰে নহয়, সেই মানে নহয়। ভাৰতে কেতিয়াও চাইনা আৰু পাকিস্তানৰ লগত একেলগে যুদ্ধ কৰিব নোখোজে। কিয় নোখোজে গম পায়নে? দুয়োফালৰ পৰা যেতিয়া মাৰ পৰিব নহয়, প্ৰব্লেম হ'ব। ঠিক তেনেকৈ আপুনি যদি পৰীক্ষা দিব খুজিছে নহয়, পৰীক্ষাও দিব, ভালো পাব, তাৰপিছত আকৌ গোটেই সমাজৰ মানে সমাজ সংস্কাৰকো হৈ ফুৰিব। তেনেকে নহয়, তেনেকে নহয়। যুদ্ধ এটাৰ লগত লাগিলে ভাল। 5টা ল'ৰাই এটা ল'ৰাক যদি আক্ৰমণ কৰে, তেতিয়াহ'লে জিকিব নোৱাৰে, যদিহে সেই ল'ৰাটো চিনেমাৰ হিৰো নহয়, বা মহাভাৰত বা ৰামায়ণৰ যিবিলাক আমাৰ ডাঙৰ ডাঙৰ যুদ্ধ আছে তেনেকুৱা নহয়। নোৱাৰে। তেনেকুৱা যোদ্ধা কিছুমান আছে, নোৱাৰে বুলি নকওঁ, কিন্তু বেছিভাগে নোৱাৰে, 99% নোৱাৰে। গতিকে এই নজৰটো একদম বঢ়িয়া হ'ব লাগে। আৰু মই হেৰি কথা ক'লোঁ, IAS কথা ক'লোঁ, থমাছ আলভা এডিছন, এওঁৰ কথা আপোনালোকে হয়তো শুনিছে। মানে মেণ্টেলি ৰিটায়াৰ্ড আছিলে বুলি স্কুলৰ পৰা উলিয়াই দিলে। মাকক মাতি আনি ক'লে বোলে কি এই ল'ৰাটো আমি পঢ়াব নোৱাৰোঁ, একেবাৰে গধাৰ এক্সেছ, ই একো কৰিব নোৱাৰে জীৱনত, বোলে কি আৰু ইয়াৰ লগত থাকিলে বাকী ল'ৰা ছোৱালীকেইটাক পঢ়োৱা আমাৰ টান হয়, ইয়াক ঘৰত লৈ যা। মাকে দুখ কৰি লৈ আহিল, আৰু মানে পিছদিনা আকৌ যেতিয়া মানে আলভা এডিছন স্কুলত যাব খুজিলে, বোলে কি নাই বোপাই তই বোলে যাব নোৱাৰ। বোলে কিয় মা? বোলে কি হেৰি, তই পঢ়াত ইমানেই ভাল বোপাই, তোক না শিক্ষকে পঢ়াব পাৰিব, আৰু তোৰ এই ল'ৰা ছোৱালী তোৰ লগত যে পঢ়ে, সিহঁতে তোৰ সমকক্ষ হ'ব নোৱাৰে, সিহঁতৰ লগত মানে তোৰ লগত সিহঁতে চলিবই নোৱাৰিব, তোক মই পঢ়াম। তেনেকে মাকে যিটো তাৰমানে তাৰ ব্ৰেইনত মানে পজিটিভ এটা দিছে, নহ'লে পজিটিভ পইণ্ট, মানে যিটো পজিটিভ বনাই দিলে নহয় তাৰ ব্ৰেইনটো, সেই পজিটিভ এটাক ইমান ডাঙৰ মানে ইনভেন্টৰ বনাই দিলে। বাল্বৰ আৱিষ্কাৰ কৰিছিলে, নিশ্চয় জানে আপোনালোকে। আৰু তেওঁৰ বিষয়ে আৰু এটা কাহানী আছে। মানে চাওক, তেওঁৰ মানে ইমান মানে পজিটিভ, মাইণ্ডটো ইমান পজিটিভ, লগতে মাইণ্ডটো এনেকুৱা ডিটাৰমাইন আছিলে, লগতে এনেকুৱা পজিটিভ আছিলে, মানে কি হৈছিলে, তেওঁৰ এখন কাণ কলা হৈছিলে, ফুল্লি কলা, এখন কাণেৰে বিলকুল নুশুনে, আৰু এখন কাণেৰেও মানে অকণমানহে শুনে। গতিকে তেওঁ মানে ইমানে মানে শুনাত প্ৰব্লেম আছিলে, গান শুনিবলৈ কি কৰিছিলে, এনেকে কাঠ সোমাই দিছিলে দাঁতৰ মাজত, সোমাই কিনে এনেকে কামুৰি ধৰি কিনে গান শুনিছিলে। মানে অকণমান মানে ব্ৰেইনে সেই ৱেভবোৰ অবজাৰ্ভ কৰক বুলিয়েই তেনেকুৱা কৰিছিল। আৰু মানে তেওঁ যেতিয়া মানে এনেকুৱা গম পাইছিলে যে কলা হ'লো, মানে তেতিয়া মানে দুখী হোৱা নাছিল। তেওঁ কি কৰিছিল, বোলে কলাটো হ'লোৱেই, এতিয়া মানে ভালে হ'ল, মই নিজৰ কামত মানে মনোনিৱেশ কৰিব পাৰিম, যি কাম কৰোঁ মন পুতি কৰিব পাৰিম, এতিয়া মানে মোক আনে কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰে, আনৰ আল্টু ফাল্টু কথাবোৰ মই শুনিব নালাগে। গতিকে চাওক, আনৰ আল্টু ফাল্টু কথাবোৰ যেতিয়া আপুনি শুনিব নালাগে নহয়, ছাকচেছফুল মানে মানুহ হ'ব পাৰে। সেইকাৰণে এইকেইদিন যিকেইদিন আপোনালোকে পৰীক্ষাত যেতিয়ালৈকে দিম বুলি ভাবিছে নহয়, বহুত মানে এই চাৰিওফালৰ লোডবোৰ লৈ নুফুৰিব। এটা ঠাইতে আপোনালোকে ফ'কাছ কৰক, আৰু তাতে মানে যিখিনি কৰিব লাগে নহয়, আপোনাৰ 100%, 200% দি দিয়ক। এই পৃথিৱীৰ পৰা নোহোৱা হৈ যাওক। ইয়াতে সোমাই থাকক, ঘৰৰ ভিতৰত সোমাই থাকক, ঘৰৰ মানুহক ক'বলৈ দিবা বোলে সি বোলে তাৰ বোলে বহুত টেনশ্যন, কিবা টেনশ্যন, হেৰেক টেনশ্যন, তেৰেক টেনশ্যন, মানে ঘৰতে থাকে আজিকালি। তেনেকুৱা ধৰণৰ কাকো ক'ব নালাগে বোলে আপুনি কি কৰিব গৈছে, কি কৰিব যোৱা নাই, মানে পঢ়িব গৈছে, নহ'লে আকৌ পিছত আকৌ বহুত মানে হেৰি শুনাই থাকে নহয়। মানে গতিকে কাকো ক'ব নালাগে, চুপচাপ আপুনি নিজৰ হেৰিটোত ফ'কাছ কৰি লওক। যদি এইখিনি কৰা নহয়, ছাকচেছফুল হোৱাৰ পৰা কোনেও ৰাখিব নোৱাৰে। এই দুখী হৈ কিনে চাওক, এই দুখী হৈ কিনে কোনেও জিকিব পৰা নাই। যুদ্ধ জিকিবলৈ হ'লে আপুনি যুদ্ধক্ষেত্ৰত থাকিব লাগিব। যিদিনাখনে মানে হতাশ হৈ যুদ্ধক্ষেত্ৰ এৰিব নহয়, সিদিনাখনে পিছফালৰ পৰা মাৰিব বেলেগে, বুজিছে? আৰু এনেকুৱা হতাশ হোৱা মানুহ 99% আছে, 1%হে যুদ্ধক্ষেত্ৰত থাকে। আপুনি খালি যুদ্ধক্ষেত্ৰত থাকিলেই হ'ল, আপুনি খাটাংকে পাৰিব। গতিকে এইখিনিয়েই, খাটাং পাৰিব, কোনো মানে হেৰি কৰিব নালাগে, যদি আপুনি বেছিক কিছুমান কথা ফ'ল' কৰি দিয়ে। গতিকে এইখিনি নিশ্চয় বুজি পাইছে। বাই বাই।